এয়া আমাৰ বাৰী ঢেকীয়া শাক বুটলোঁ বুলি গ'লোঁ। ধুনীয়া ধুনীয়া হৈ আছে ঢেকীয়া শাকবিলাক। তাকে বোলো আজি ঢেকীয়া খাম। তাৰপাছত ইফালে কচু তুলিলোঁ। আমাৰ ইয়াত মানে বান্দৰৰ পৰা বেলেগ চব্জি একো কৰিব নোৱাৰোঁ। আগতে কৰিছিলোঁ, কিন্তু এতিয়া ইমান বান্দৰ মানে আমি একো কৰি খাব নোৱাৰোঁ। এয়া কচু তুলিলোঁ বাৰীতে, ক'লা কচু আৰু এইখিনি ঢেকীয়া। ক'লা কচু খাব লাগে, আইৰণ আছে, শৰীৰৰ কাৰণে বহুত উপকাৰী। কচু আৰু মাছৰ মাথা দি, মাছৰ মূৰ মানে মাছৰ মূৰ, কচু, বিলাহী বনাইছোঁ, জালুক, জলকীয়া দি মাছ বনালোঁ। কচু, মাছ, বিলাহী, আদা, নহৰু, কেইটামান জালুকো দিছিলোঁ। এয়া খাই বহুত ভাল লাগে কচুৰ লগত এইদৰে বনালে। কচু মানুহৰ দেহৰ কাৰণে বহুত উপকাৰী হয়। আমি ক'লা কচুটো খাওক, এয়া হ'ল আইৰণ হয়, আমৰ চাটনি ভাল হয়। আৰু এয়া বাৰীতে আম দুটা পাইছিলোঁ, তাৰে অকণমান আমৰ চপ বনাইছোঁ, আমৰ চাটনি গুড় দি। লগতে এয়া কৰতি মাছ এয়া ভাপত দিবলৈ লৈছোঁ, যো-জা কৰিছোঁ। সৰিয়হ, জলকীয়া, নহৰু, জিৰা আৰু এয়া তেল দি এতিয়া টিফিন বাতিত এনেকৈ ভৰাই দিছোঁ। ভৰাই দি তাৰপাছত এখন কেৰাহীত পানী দি তাৰপিছত তাতে ঢাকন মাৰি দিম। এয়া কেৰাহীত ঢাকন দি দিছোঁ। তাৰপাছত আমি ষ্টিমটো অলপমান কমাই দিছোঁ। এয়া ভাপত দিয়া কৰতি মাছ হৈ গ'ল। তাৰপাছত আমি ভাতৰ লগত পৰিৱেশন কৰিলোঁ। বহুত টেষ্টি হয়। এই কৰতি মাছৰ এনেকৈ ভাপত দিয়া খালে ইলিচ মাছৰ দৰেই লাগে খাই, বহুত টেষ্টি। খাই চাব আপোনালোকে।